ছাৰ বাইদেউসকল কৰ্মচাৰী পেঞ্চনাৰসকলৰ দুটা ভাল খবৰ য'ত আপোনালোকৰ 20% ভাত্তা বৃদ্ধি হোৱাৰ লগতে অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব। আমি তাৰ দুটা ভাল খবৰ লৈ আহিছোঁ। সেয়া আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হৈছে যে অষ্টম বেতন কমিশ্যনৰ আপোনালোকৰ আকৌ 20% ভাত্তা বৃদ্ধি পাব। আৰু আপোনাৰ এক দুৰ্দান্ত শেহতীয়া খবৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু য'ত ইয়াত উল্লেখ আছে যে কেন্দ্ৰীয় মোদী চৰকাৰে কৰ্মচাৰীসকলৰ বাবে এক বিশেষ শেহতীয়া খবৰ লৈ আহিছে আৰু যিটো আপোনালোকে অৱগত যে ইতিমধ্যে চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 10 বছৰ শেষ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম দৰমহা আয়োগ কমিটি গঠন কৰি দিছে য'ত 30জনীয়া কমিটিয়ে বৰ্তমানৰ মূল্যবৃদ্ধিৰ লগত চালিজাৰি চাই ফিটমেণ্ট ফেক্টৰ নিৰূপণ কৰিব য'ত এবাৰ কৰ্মচাৰীসকলে 2.8 ফিটমেণ্ট ফেক্টৰীকৰণৰ কাৰণে তীব্ৰ দাবী জনাই আহিছে। এতিয়া লক্ষণীয় হ'ব যে কমিটিয়ে কিমান ফিটমেণ্ট ফেক্টৰ কিয় নিৰূপণ কৰে আৰু যিয়েই নহওক কৰ্মচাৰীসকলৰ 30% দৰমহা বৃদ্ধিটো 2026 চনৰ জানুৱাৰীৰ পৰাহে নিশ্চিত হৈছে। সেয়েহে কৰ্মচাৰী প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।